নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ ফেব্ৰুৱাৰী দিন, বৃহস্পতিবাৰ, আৰু এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিকম্প। এক ভয়ংকৰ ভূমিকম্পই ৰাজ্য জোকাৰি গৈছে। ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। আপোনালোকৰ অঞ্চলত হৈছেনে নাই সবিশেষ জনাব কমেণ্টৰ জৰিয়তে। এই ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য। এই ভয়ংকৰ ঘটনাটোৱে কেইবাটাও স্থানত ব্যাপক পৰিৱৰ্তন কৰিছে। পৰৱৰ্তী খবৰ, চৰত বাস কৰিব নোৱাৰিব মিয়াই। চৰাঞ্চলত ১ লাখ বিঘা ভূমিত চলিব এইবাৰ ভয়ংকৰ উচ্ছেদ অভিযান। ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত থকা ১০,০০০ ঘৰত চলিব উচ্ছেদ অভিযান। পলাশবাৰীৰ মহাৰিমাদিয়া চৰত চলিব উচ্ছেদ। বিশাল আৰক্ষী বাহিনীয়ে চলাব উচ্ছেদ অভিযান। এইবাৰ পলাশবাৰীৰ কেইবাটাও চৰত সন্দেহযুক্ত লোকৰে ভৰি পৰিছে, গতিকে সেইকাৰণেই সেই ঠাইত ভয়ংকৰ উচ্ছেদ চলাব চৰকাৰে। চৰতো বাস কৰিব নোৱাৰিব মিয়াই। জনাব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। এইবাৰ কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয়। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব। এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। সাংবিধানিক পদত থকা ব্যক্তিলৈ জাতি ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। এতিয়াৰ পৰা ভাষা অথবা অঞ্চলৰ ভিত্তিতো দিব নোৱাৰিব কোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্য। এইবাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ মানা কৰিছে। নাগৰিকৰ মৌলিক অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰিব। ঘৃণামূলক ভাষণ আদালতত অৱমাননাৰ বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে যি আবেদন দাখিল কৰিছিল, আবেদনক লৈ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ। সংবিধান উলংঘা কৰিব নোৱাৰিব কোনো মন্ত্ৰী বা বিধায়কে। ন্যায়াধীশ উজ্জ্বল ভূঞা বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়। মোনাত মৃতদেহ লৈ বুক কৰিলে ৰেপিড। এগৰাকী বিশেষ ব্যক্তিয়ে এটা মোনাত এগৰাকী মৃতদেহ, যিটো নেকি শিশুৰ মৃতদেহ আছিল, সেই মৃতদেহ মোনাত লৈ ৰেপিড বুক কৰিছিল। তাৰ পাছতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰেপিড চালকে এই কথাটো গম পাই লগে লগে আৰক্ষীক জনাই। ৰেপিড চালকে ধৰাই পেলাইছে সমগ্ৰ ঘটনা। এটি শিশুৰ মৃতদেহ লৈ GS ৰোড নোপোজা এই ঘটনা সংঘটিত হৈছে। শিশুৰ মৃতদেহ লৈ নিজকে পিতৃ বুলি পৰিচয় দিছিল এইজন ব্যক্তি, আৰু ৰেপিডৰ চালকৰ তৎপৰতাত আৰক্ষী ইতিমধ্যে আটক কৰিছে ব্যক্তিজনক। দিছপুৰ থানালৈ লৈ যোৱা হৈছে এই লোকজনক। ইতিমধ্যে মহানগৰীৰ ৰাজপথত সংঘটিত হৈছে নিশা এই ভয়ংকৰ দৃশ্যটো। পৰৱৰ্তী খবৰ, এইবাৰ ছোৱালীৰ হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা। চাবোনৰ পেকেটৰ ভিতৰত আছিল কেমেৰাটো। ছাত্ৰীয়ে গা ধুবলৈ আহি সন্দেহজনক পেকেটটো লৈছে। তাৰ পাছতে সকলো কাণ্ড পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰ, অখিল গগৈ সংখ্যালঘুৰ লিডাৰ নহয়। শিৱসাগৰত মিয়াক অত্যাচাৰ কৰোঁতে ক'ত লুকাই আছিল অখিল গগৈ। এইবাৰ অখিল গগৈক কেতিয়াও লিডাৰ নামানো বা অখিল গগৈক মুছলমানৰ নেতা হ'বলৈ নিদিওঁ। এইবাৰ শিৱসাগৰত মিয়াক অত্যাচাৰ কৰাৰ সময়ত ক'ত আছিল অখিল গগৈ বুলি একাংশই মন্তব্য কৰিছে। কিয় শৃংখল চলিকা চিতু বৰুৱাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলে অখিল গগৈয়ে? নিজেই সংখ্যালঘুৰ ত্ৰাণকৰ্তা হ'বলৈ বিচাৰিছে অখিল গগৈয়ে। কোনোপধ্যে ঢিঙত আমি ৰাইজৰ দলক মানি নলওঁ, এনেদৰে মন্তব্য। অখিল গগৈ ৰাইজৰ দলৰ বিৰুদ্ধে সৰব হৈছে এতিয়া ঢিঙৰ কংগ্ৰেছ কৰ্মীয়ে। পৰৱৰ্তী খবৰ, অসমত কোনোপধ্যে থাকিব নোৱাৰিব বাংলাদেশী। অসমত এটাও বাংলাদেশী থাকিব নোৱাৰিব। পুনৰ বাংলাদেশীক লৈ গৰজি উঠিছে হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ পাছতেই বাংলাদেশী খেদাৰ আৰম্ভ হ'ব নতুন নিয়ম। চৰকাৰে কৰিছে এক বৃহৎ পৰিকল্পনা। ২০২৬ চনত নিৰ্বাচনৰ পাছত অসমত এটাও থাকিব নোৱাৰিব মিয়া বাংলাদেশী। সীমান্ত পাৰ কৰা হ'ব। ভাৰত, বাংলাদেশ, পাকিস্তান কেতিয়াও হ'বলৈ নিদিয়া হ'ব অসমক। এতিয়া নতুন অভিযান আৰম্ভৰ সময় আহি গৈছে ৰাজ্যত, এইদৰে মুখ্যমন্ত্ৰীয়ে ক'লে। এইবাৰ কংগ্ৰেছৰ বাবেই মিত্ৰতা নহ'ল অখিল গগৈয়ে, এইবাৰ কংগ্ৰেছৰ বাবেই নহ'ল মিত্ৰতা। অখিল গগৈয়ে ভংগ কৰিছে এই মিত্ৰতা। কংগ্ৰেছৰ বাবেই মিত্ৰতা নহ'ল। পোনপটীয়াকৈ গৌৰৱ গগৈলৈ দোষ ঠেলিছে এইবাৰ অখিল গগৈ। ১০০খন আসন কংগ্ৰেছৰ ১২ আসনত ৰাইজৰ দলক বঞ্চিত কৰাৰ এক অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছে মিত্ৰতা কৰিব বিচৰা নাই বুলি এক মন্তব্য কৰিছে অখিল গগৈয়ে। কংগ্ৰেছৰ সন্মতিতেই চেয়াৰমান ৰচিদৰ এই প্ৰসংগ। এতিয়া কেৱল হেঁচা দিবলৈহে চেয়াৰমান প্ৰসংগ অনা হৈছে।
দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। বাখন মিমছ কাৰ্টুনত মন্ত্ৰীয়ে কোনো সাম্প্ৰদায়িক অপমান কৰিব নোৱাৰিব। এবাৰ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্চতম ন্যায়ালয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আৰু সকিয়নি প্ৰদান কৰিছে। মন্ত্ৰীয়ে ভাষণৰ জৰিয়তে কোনো সম্প্ৰদায়ক অপমান কৰিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত গোচৰক লৈ এইবাৰ SCৰ এই ডাঙৰ মন্তব্য। কোনো মন্ত্ৰীয়ে ভাষণ দিওঁতেই কোনো সম্প্ৰদায়ক টাৰ্গেট কৰিব নালাগে। ধৰ্ম বা জাতিৰ আধাৰত কোনো লোকক টাৰ্গেট কৰাটো সংবিধানৰ পৰিপন্থী বুলি ক'লে বাখন মিমছ কাৰ্টুন বা হাস্যকলাৰ দৰে গোচৰক লৈ আবেদন কৰিছিল। এই নাকচ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে কৰিছে কেইবাটাও বিশেষ মন্তব্য।